তো আজিৰ তো খানাটো হ'ব মানে কি স্পেচিয়েল গাহৰি ভাজিলৈ গৈছোঁ। গাহৰিটো বহাই দিছোঁ জাষ্ট মছলাখিনি অলপমান ৰেডি মছলাটো ইয়াতে ৰেডি কৰি দিছোঁ। আদা আৰু নহৰু একো মছলা নিদিওঁ। আৰু ছেকেণ্ডে জলকীয়াৰ কাৰণে দিম হেৰি ৰেড চিলি অলপমান। বিলাহীটো মানে কি গাহৰিটো অলপমান পিছতে আৰু 1 মিনিট পিছতে বিলাহী দিছোঁ। বিলাহী গাহৰি আলু দিছোঁ। ইয়াতে আলু এইটো আলু মানে দুফাল কৰি কিনে নতুন আলু ধুনীয়াকৈ ফ্ৰাই কৰি নিদিয়ে। আৰু এইটো চাইজৰ পৰা মাংসৰ পৰাই তেল ওলাইছে। এইটো গাহৰি যোনটো মানে কি তেল পিচ আছে তেলৰ পৰাই তেল অলপমান দিছোঁ বাৰু। এইটো মিঠাতেল অলপমান দিছোঁ, দিলেও মানে কমকৈ দিছোঁ। এই মানে গাহৰি যোনটো তেল আছে না তেলটোৰ পৰাই ধুনীয়াকৈ মানে তেল ওলায়। এইটোও তেল আৰু সেইটোও তেল। যোনটো জুই আছে জুইটো মানে খুব মানে কম হেৰি যাব লাগে। মানে কি বেছি যদি জুই জ্বলি থাকে তেতিয়া অলপমান মানে কি এইটো তলাত লাগি যায়। মানে কি অলপমান জুইটো কমকৈ ৰাখিব লাগে। হালধি একচুৱেলি মানে কি একদম সোনকালে যিমান সোনকালে যদি হালধি দিয়ে আপোনালোকে চবে যদি সোনকালে দিয়ে তেতিয়া মানে কি তলাত লাগি যায়। গতিকে অলপমান দেৰি কৰিব লাগে। সেইটো মাংসটো অলপমান সিজিবৰ কাৰণে যদি দি কিনে মানে কি ইয়াতে দিব লাগিব হেৰি লাই শাক এণ্ড ধনিয়া। গতিকে ধনিয়া আৰু লাই শাক দিবৰ কাৰণে যাই আছোঁ এতিয়া। খেলোঁ ইফালে তুমি পাৰ হ'ব নোৱাৰিবা, এইফালে পাৰিবা দিয়া। লাই শাক আছে, বঢ়িয়া বঢ়িয়া লাই শাক। ইয়াৰ পৰা চিঙো ন 1 2 3 4 5 6 7 ধনিয়া উঠাম। এইখিনি ধনিয়া গাহৰিত ধনিয়া আৰু লাই শাক নিদিলে কাম নাহে কিনে। এইখিনি ধুই লওঁ। টেপটো আমাৰ এইটো মানে অলপমান ইয়াৰ মানে কাটিংটো অলপ বেলেগ হৈ গৈছে। বাহিৰৰ টেপ না কিন্তু ইয়াৰ পানী কিন্তু ফুল স্পীড মাৰে। দিবই নোৱাৰি ইয়াত। ধৰাচোন লাহেখিনি বঢ়িয়াকৈ ধুই লওঁ। চাফাই ইমান জোৰকৈ মাৰে না। অ'কে পানী অলপমান দিব লাগিব তেতিয়া লাহে মাংসত অলপ পানী যাই গৈছে। এইখিনি পানী বঢ়িয়াকৈ পোঁ যোৱাৰ পিছতে এই লাই শাক আৰু এইখিনি পেলাই দিম। মাংসটো হৈ যাব। পানীটো অলপমান হেৰি হোৱাৰ পিছত এতিয়া বঢ়িয়াকৈ লাই শাকখিনি ইয়াতে এনেকৈ মোহৰি কিনে দি দিম। বেছি মোহৰি কিনে সৰু সৰু কৰি দিব নালাগে। সৰু সৰু কৰি দিলে মানে কি তোমাৰ মাংসৰ লগত হেৰিটো নাপায়, এনেই নোহোৱা হৈ যাব। এইখিনি অলপ দেৰিকৈ দিম নেকি, নে এতিয়া দিম? ধনিয়াখিনি লগতে পাবা। তো ফাইনেলি ৰেডি হৈ গ'ল মাংস। এতিয়া খাবৰ কাৰণে ষ্টাৰ্ট কৰিলোঁ। এই গাহৰি এইটো এইটো মোৰ ডিছ। হেৰিত বহা নাই, কিটচেনত বহা নাই, মানে ডাইনিং হলত বহা নাই, ডাইৰেক্ট বেডৰুমত বহি লৈছোঁ। নে কি কোৱা হে?